হিমাক্ষী এই মুহূৰ্ত লৈ আহিছো এলপিজিৰ প্ৰত্যেকজন গ্ৰাহকৰ বাবে ভাল খবৰ এতিয়াৰ পৰা এলপিজি গ্ৰাহকে সকাহ লাভ কৰিব কিয়নো অনলাইন বুকিং কৰিব পাৰিব এলপিজি গ্ৰাহকে আজি বিয়লিৰ পৰা অনলাইন বুকিং কৰিব পাৰিব আপুনিও সিলিন্ডাৰ গতিকে আপুনি চিন্তা কৰিব নালাগে ঘৰত বহি আপুনি সিলিন্ডাৰ বুকিং কৰিব পাৰিব কেনেদৰে কৰিব পাৰিব এই মুহূৰ্ত লৈ অহাৰ চেষ্টা কৰিছো এলপিজিৰ প্ৰত্যেকজন গ্ৰাহকৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ লগতে এলপিজিৰ প্ৰতিজন গ্ৰাহকৰ লগত আপুনি এই খবৰটো শ্বেয়াৰ কৰক বহু লোক চিন্তিত হৈ পৰিছিল যে সিলিন্ডাৰ বুকিং কৰিব পৰা নাই বুক কৰিব পৰা নাই কেনেদৰে পাম এতিয়া পুনৰ আৰম্ভ হ'ব আজিৰ পৰা এলপিজিৰ অনলাইন বুকিং ঘৰত বহি আপুনি এলপিজি অনলাইন বুকিং কৰিব পাৰিব আজি বিয়লিৰ পৰাই পুনৰ কৰিব পাৰিব ৰন্ধন গেছৰ অনলাইন বুকিং ইণ্ডিয়ান অইলৰ অনলাইন বুকিং এপ আজিৰে পৰা হ'ব কাৰ্যক্ষম অধিক হাৰত বুকিং হোৱাৰ ফলত ক্ৰেছ হৈছিল বুকিং এপটো বহু লোকে বুকিং কৰিছিল য'ত যদি 90টাই কৰিব লাগিছিল তাৰ ঠাইত 900টা হৈছিল অৰ্থাৎ বুকিংৰ সংখ্যা 100ৰ পৰা 1000লৈ বৃদ্ধি হোৱাত ক্ৰেছ হৈছিল এপটো গ্ৰাহকৰ বিপুল হেঁচা চম্ভালিব নোৱাৰি কাৰিকৰী বিজুতি হৈছিল বুকিং প্ৰক্ৰিয়াত এতিয়াৰ পৰা ঘৰত বহি বুক কৰিব পাৰিব আপুনি সিলিন্ডাৰ গতিকে সিলিন্ডাৰ কেনেকৈ বুক কৰিম বুলি আপুনি চিন্তা কৰিব নালাগে অধিক দামত আপুনি সিলিন্ডাৰ ক্ৰয় কৰিব নালাগে আতংকিত নহবলৈ গ্ৰাহকসকলক ইতিমধ্যে আহ্বান জনোৱা হৈছে আজিৰ পৰাই আপুনি অনলাইন বুকিং কৰিব পাৰিব অনলাইন বুকিংৰ বাবে নিৰ্ধাৰণ কৰা হৈছে বিশেষ লিমিট যাতে পুনৰ নহয় সাৰ্ভাৰৰ সমস্যা ইণ্ডিয়ান অইলৰ এলপিজিৰ মুখ্য মহাপ্ৰবন্ধক অমৰজ্যোতি বৰদলৈয়ে মন্তব্য কৰিছে গতিকে অনলাইন সিলিন্ডাৰ আপুনি বুক কৰিব পাৰিব আজিৰে পৰা আজি বিয়লিৰ পৰা আপুনি সিলিন্ডাৰ বুক কৰিব পাৰিব চিন্তিত নহবৰ বাবে গ্ৰাহকসকলক ইতিমধ্যে আহ্বান জনোৱা হৈছে লগতে আপুনিও এলপিজি প্ৰত্যেকজন গ্ৰাহকৰ লগত এই খবৰটো শ্বেয়াৰ কৰক বহু লোক চিন্তিত হৈ পৰিছিল যে যথেষ্ট সংখ্যক এলপিজি বুক কৰিব সিলিন্ডাৰ বুক কৰিব পৰা নাই কেনেদৰে এতিয়া সিলিন্ডাৰ আমি ক্ৰয় কৰিম ক'ৰ পৰা আনিম অধিক দামত ক্ৰয় কৰিছে একাংশই গতিকে আপুনি চিন্তা কৰিব নালাগে সিলিন্ডাৰ অনলাইন আপুনি বুক কৰিব পাৰিব ঘৰত বহি আজি বিয়লিৰ পৰাই আপুনি অনলাইন এলপিজিৰ সিলিন্ডাৰ অৰ্থাৎ বুক কৰিব পাৰিব ঘৰত বহি এলপিজি গ্ৰাহকলৈ সকাহ অৰ্থাৎ ভাল খবৰ আহিছে প্ৰত্যেকজন লোকে চিন্তিত হৈ পৰিছিল যে সিলিন্ডাৰ ক'ত পাম এতিয়া অনলাইন বুকিং বন্ধ কৰি দিছে অনলাইন বুকিং বন্ধ কৰি দিয়াৰ ফলতে যথেষ্ট সমস্যাত পৰিছিল গ্ৰাহকসকল এতিয়াৰ পৰা আপুনি চিন্তা কৰিব নালাগে সমস্যাত পৰিব নালাগে ঘৰত বহি আপুনি বুকিং কৰিব পাৰিব আজিৰ পৰাই বুকিং কৰিব পাৰিব অনলাইন বুকিং কিয় বন্ধ হৈছিল সেই কথা ইতিমধ্যে স্পষ্ট কৰি দিয়া হৈছে কিয়নো যথেষ্ট সংখ্যক লোকে বুক কৰিছিল অনলাইন য'ত 100ৰ পৰা 1000লৈ বৃদ্ধি হৈছিল বুকিংৰ সংখ্যা 100 যদি হ'ব লাগিছিল কিন্তু 100ৰ ঠাইত 1000 লোকে বুকিং কৰিছিল এনেধৰণে যথেষ্ট সংখ্যক গ্ৰাহকৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলতে ক্ৰেছ হৈছিল এপটো ক্ৰেছ হোৱাৰ ফলতে বুক কৰিব পৰা হোৱা নাছিল কিয়নো সাৰ্ভাৰৰ সমস্যা য'ত 100 জনেহে বুক কৰিব পাৰে তাত যদি 1000 জনলৈ বৃদ্ধি পায় সিলিন্ডাৰ বুক কৰাৰ সংখ্যা তেন্তে সেই এপটো কেলে সাৰ্ভাৰ ডাউন নহ'ব বা সাৰ্ভাৰৰ সমস্যাৰ সৃষ্টি নহ'ব বুলি এটা উল্লেখ কৰা হৈছে গতিকে 100ৰ পৰা 1000লৈ বৃদ্ধি হোৱাত ক্ৰেছৰ সৃষ্টি হৈছিল এপটো আৰু গ্ৰাহকৰ যেহেতু বিপুল হেঁচা চম্ভালিব পৰা নাছিল যথেষ্ট সংখ্যক লোকে বুক কৰিছিল সকলোৱে ভাবিছিল যে সিলিন্ডাৰ বন্ধ হৈ যাব সিলিন্ডাৰ নাপাম নেকি এনেধৰণৰ উৰা বাতৰি বিয় পাইছিল একাংশই যাৰ ফলত গ্ৰাহকসকল যথেষ্ট দুমোজাত পৰিছিল চিন্তিত হৈ পৰিছিল আৰু সেইবাবে সকলোৱে বুক কৰিছিল 100 জনে যদি বুক কৰিব লাগে তাৰ ঠাইত 1000 জনে বুক কৰিছিল যাৰ ফলত সাৰ্ভাৰৰ সমস্যা হ'ল আৰু এপটো ক্ৰেছ হৈছিল গ্ৰাহকসকলৰ বিপুল হেঁচা চম্ভালিব নোৱাৰি কাৰিকৰী বিজুতি হৈছিল বুকিং প্ৰক্ৰিয়া যাৰ ফলত কোনো লোকে বুক কৰিব পৰা নাছিল কিন্তু আজিৰে পৰা আপুনি বুক কৰিব পাৰিব সিলিন্ডাৰ ঘৰত বহি আপুনি অনলাইন বুকিং কৰিব পাৰিব সহজে আপুনি বুকিং কৰিব পাৰিব আজি বিয়লিৰ পৰাই পুনৰ আপুনি বুক কৰিব পাৰিব ৰন্ধন গেছৰ সিলিন্ডাৰ গতিকে এয়া এলপিজি গ্ৰাহকসকললৈ সকাহ আহি গ'ল পুনৰ আৰম্ভ হ'ব এলপিজিৰ অনলাইন বুকিং প্ৰক্ৰিয়া বহু সংখ্যক লোকে অনলাইন বুক কৰাৰ ফলতে ক্ৰেছ হৈ পৰিছিল এপটো যিহেতু 100ৰ ঠাইত যদি 1000 লোকে বুক কৰিবলৈ যায় তেনেস্থলত ক্ৰেছ হৈ পৰিছিল এপটোৱে কোনো ধৰণৰ কাম কৰা নাছিল কাৰিকৰী বিজুতি ঘটিছিল বুকিং প্ৰক্ৰিয়াত কিন্তু এতিয়া সম্পূৰ্ণ ৰূপে আসলতে ভাল হৈছে এপটো এতিয়া সকলোৱে কৰিব পাৰিব বুকিং পুনৰ আৰম্ভ হ'ব এলপিজিৰ অনলাইন বুকিং আজি বিয়লিৰ পৰাই পুনৰ কৰিব পাৰিব ৰন্ধন গেছৰ অনলাইন বুকিং সকলোৰে লগত আপুনি এই খবৰটো শ্বেয়াৰ কৰক প্ৰত্যেকজন লোকে যেহেতু চিন্তিত হৈ পৰিছিল যে অনলাইন বুক কৰিব পৰা নাই সিলিন্ডাৰ এতিয়ালৈকে বুক কৰিব পৰা নাই কি হ'ব আমি অধিক দামত ক্ৰয় কৰিছে এনেধৰণেও বহু লোকে তেওঁলোকে
উল্লেখ কৰিছিল যে অধিক দামত ক্ৰয় কৰিছো সিলিন্ডাৰ কিন্তু এতিয়া আপুনি চিন্তা কৰিব নালাগে সকলোৰে লগত এই খবৰটো শ্বেয়াৰ কৰক প্ৰত্যেকজন এলপিজি গ্ৰাহককে এই খবৰটো দিয়ক যে কোনো লোক আতংকিত হ'ব নালাগে আজিৰ পৰাই অনলাইন বুকিং কৰিব পাৰিব কাৰিকৰী বিজুতি যেহেতু এপটোৰ সৃষ্টি হৈছিল সেইভাবে অনলাইন বুক কৰিব পৰা নাছিল কিন্তু আজি সকলো ঠিক কৰি দিয়া হৈছে আজি বিয়লিৰ পৰাই সকলোৱে ঘৰত বহি অনলাইন বুকিং কৰিব পাৰিব গতিকে আতংক সৃষ্টি নকৰিব কোনেও আতংকিত কোনো লোক নহব আজিৰ পৰাই ৰন্ধন গেছৰ অনলাইন বুকিং আপুনি কৰিব পাৰিব মন্তব্য সেই মুহূৰ্তত মন্তব্য আগবঢ়াইছো যেহেতু এই খবৰটো ওলাইছে যুদ্ধৰ কাৰণে এলপিজি নোহোৱা হ'ব বা পেট্ৰল ডিজেল নোহোৱা হ'ব এলপিজিৰ কাৰণে তেওঁলোকে গেছটো বুক কৰিব লাগে এতিয়া মানুহে আমি দেখা পাইছো যে আগতে যদি আপোনাৰ 100টা বুকিং হৈছিলে এতিয়া 1000টা বুকিং মানুহে ডেইলি কৰিব খুজিছে যেহেতু 10 গুণ বাঢ়ি গৈছে আমাৰ যোনটো সিস্টেম আছে বুকিংৰ অনলাইন বুকিংৰ সেইটো সীমিত সেই কাৰণে সিস্টেমটো মাজে মাজে এটা মানে আপোনাৰ ক্ৰ্যাশ কৰাৰ নিচিনা সিচুৱেচন আহি গৈছে যোন পৰিস্থিতিটো আমাৰ অলৰেডি পেন ইণ্ডিয়া বেচিছত ভাৰতত এই পৰিস্থিতিটো দেখা গৈছে আৰু সেইটো অলৰেডি আমাৰ অইল কোম্পানী সকলে খুব জোৰ প্ৰক্ৰিয়াৰে সেইটো আপোনাৰ কাৰেক্ট কৰিবলৈ চেষ্টা কৰিছে আৰু এইটো আশা কৰা হৈছে যে আজি দুপৰীয়া বা আবেলিৰ ভিতৰত আপোনাৰ অনলাইন বুকিংৰ যোনটো প্ৰসেস আছে সেইটো আকৌ একেবাৰে সহজ হৈ পৰিব গতিকে মোৰ ফালৰ পৰা এইটোৱে অনুৰোধ ৰাইজক যে আপোনালোকে পেনিক নকৰিব কাৰণ আমাৰ চাওক গোটেই অসমত আমি এটা যোনটো আমি চাইছো আমাৰ খালি 1.8 ডেজৰ বেকলগ আছে তাৰ মানে কি হৈছে আমি আমাৰ যিমানখিনি গ্ৰাহকে বুক কৰিছে সেইখিনি আমি তাৰ মানে 1.8 ডেজৰ ভিতৰতে আমি কৰিব পৰা ক্ষমতা এতিয়াও আছে আমাৰ হাতত এনেকুৱা হোৱাগে নাই যে 10 দিন পাইছেগে বা 15 দিন পাইছেগে দুদিনৰ ভিতৰতে আছে গতিকে সেইটো লৈ পেলাই একো ভয় আপোনাৰ শংকা কৰিব নালাগে আৰু আমাৰ যেহেতু আমাৰ হাতত অলৰেডি এলপিজিৰ যিটো পৰিমাণ সেইটো যথেষ্ট খিনি ভাবে ভালকে আছে যাৰ কাৰণে আমি আজি 11 দিনৰ কাৰণে কোনো ধৰণৰ আমি চিন্তা কৰিব লগা হোৱা নাই গতিকে মোৰ ফালৰ পৰা ৰাইজক এইটোৱে অনুৰোধ যে আপোনালোকে কোনো ধৰণৰ এটা শংকা নকৰিব আৰু এইটো লৈও চিন্তা নকৰিব যে অনলাইন বুকিং কিয় কৰিব পৰা নাই অতি শীঘ্ৰে আশা কৰোঁ আজি আবেলিৰ ভিতৰতে সেই প্ৰক্ৰিয়াটো আকৌ আৰম্ভ হৈ যাব গতিকে আপোনালোকে বুক কৰিব পাৰিব আপোনালোকে এইটোও জানে যে তাৰ বাহিৰেও অনলাইন আপোনাৰ ফোনেৰে মিছ কল দিয়াৰ বাহিৰেও আৰু বেলেগ ধৰণৰ প্ৰক্ৰিয়াও আছে আমাৰ আপোনালোকে ইণ্ডিয়ান co.in ৱেবছাইটত গৈ পেলাই বুক কৰিব পাৰে বা মিছ কল বুকিং আছে আমাৰ গতিকে বুকিংৰ বহুত ধৰণৰ প্ৰক্ৰিয়া আছে আৰু আমি ডিস্ট্ৰিবিউটৰ বিলাকক এই মুহূৰ্তত এনে ধৰণৰ আদেশো দি দিছো যে কোনোবা আহি যদি মেনুৱেল বুকিং কৰিব খোজে সেই ফোনত বুকিংটো তেওঁলোকে একচেপ্ট কৰি লৈ আছে আজিৰ দিনত যেহেতু এই খবৰটো ওলাইছে যুদ্ধৰ কাৰণে এলপিজি নোহোৱা হ'ব বা পেট্ৰল ডিজেল নোহোৱা হ'ব এলপিজিৰ কাৰণে তেওঁলোকে গেছটো বুক কৰিব লাগে এতিয়া মানুহে আমি দেখা পাইছো যে আগতে যদি আপোনাৰ 100টা বুকিং হৈছিলে এতিয়া 1000টা বুকিং মানুহে ডেইলি কৰিব খুজিছে যেহেতু 10 গুণ বাঢ়ি গৈছে আমাৰ যোনটো সিস্টেম আছে বুকিংৰ অনলাইন বুকিংৰ সেইটো সীমিত সেই কাৰণে সিস্টেমটো মাজে মাজে এটা মানে আপোনাৰ ক্ৰ্যাশ কৰাৰ নিচিনা সিচুৱেচন আহি গৈছে যোন পৰিস্থিতিটো আমাৰ অলৰেডি পেন ইণ্ডিয়া বেচিছত ভাৰতত এই পৰিস্থিতিটো দেখা গৈছে আৰু সেইটো অলৰেডি আমাৰ অইল কোম্পানী সকলে খুব জোৰ প্ৰক্ৰিয়াৰে সেইটো আপোনাৰ কাৰেক্ট কৰিবলৈ চেষ্টা কৰিছে আৰু এইটো আশা কৰা হৈছে যে আজি দুপৰীয়া বা আবেলিৰ ভিতৰত আপোনাৰ অনলাইন বুকিংৰ যোনটো প্ৰসেস আছে সেইটো আকৌ একেবাৰে সহজ হৈ পৰিব গতিকে মোৰ ফালৰ পৰা এইটোৱে অনুৰোধ ৰাইজক যে আপোনালোকে পেনিক নকৰিব কাৰণ আমাৰ চাওক গোটেই অসমত আমি এটা যোনটো আমি চাইছো আমাৰ খালি 1.8 ডেজৰ বেকলগ আছে তাৰ মানে কি হৈছে আমি আমাৰ যিমানখিনি গ্ৰাহকে বুক কৰিছে সেইখিনি আমি তাৰ মানে 1.8 ডেজৰ ভিতৰতে আমি কৰিব পৰা ক্ষমতা এতিয়াও আছে আমাৰ হাতত এনেকুৱা হোৱাগে নাই যে 10 দিন পাইছেগে বা 15 দিন পাইছেগে দুদিনৰ ভিতৰতে আছে গতিকে সেইটো লৈ পেলাই একো ভয় আপোনাৰ শংকা কৰিব নালাগে আৰু আমাৰ যেহেতু আমাৰ হাতত অলৰেডি এলপিজিৰ যিটো পৰিমাণ সেইটো যথেষ্ট খিনি ভাবে ভালকে আছে যাৰ কাৰণে আমি আজি 11 দিনৰ কাৰণে কোনো ধৰণৰ আমি চিন্তা কৰিব লগা হোৱা নাই গতিকে মোৰ ফালৰ পৰা ৰাইজক এইটোৱে অনুৰোধ যে আপোনালোকে কোনো ধৰণৰ এটা শংকা নকৰিব আৰু এইটো লৈও চিন্তা নকৰিব যে অনলাইন বুকিং কিয় কৰিব পৰা নাই অতি শীঘ্ৰে
আশা কৰোঁ আজি আবেলিৰ ভিতৰতেই সেই প্ৰক্ৰিয়াটো আকৌ আৰম্ভ হৈ যাব গতিকে আপোনালোকে বুক কৰিব পাৰিব আপোনালোকে এইটোও জানে যে তাৰ বাহিৰেও অনলাইন আপোনাৰ ফোনেৰে মিছ কল দিয়াৰ বাহিৰেও আৰু বেলেগ ধৰণৰ প্ৰক্ৰিয়াও আছে আমাৰ আপোনালোকে ইণ্ডিয়ান co.in ৱেবছাইটত গৈ পেলাই বুক কৰিব পাৰে বা মিছ কল বুকিং আছে আমাৰ গতিকে বুকিঙৰ বহুত ধৰণৰ প্ৰক্ৰিয়া আছে আৰু আমি ডিষ্ট্ৰিবিউটৰবিলাকক এই মুহূৰ্তত এনেধৰণৰ আদেশো দি দিছোঁ যে কোনোবাই আহি যদি মেনুৱেল বুকিং কৰিব খোজে সেই ফোনত বুকিং